গ্ৰে ক্ৰিপ্ট'কাৰেঞ্চিৰ বজাৰত আহি আছে আমাৰ মতা ভাই মুকেশ আম্বানীৰ জিঅ' কাৰেঞ্চি আৰু ইতিমধ্যে তেওঁলোকে জিঅ' কাৰেঞ্চিৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে যদিও ভাৰতত ক্ৰিপ্ট'কাৰেঞ্চি বন্ধ আছে কিন্তু ৰিলায়েন্স জিঅ'ই ইতিমধ্যে ক্ৰিপ্ট'কাৰেঞ্চিৰ বজাৰত তেওঁলোকে প্ৰক্ৰিয়া আৰম্ভ কৰি দিছে আৰু তাৰ বাবে তেওঁলোকে এটা এপছ জিঅ' স্পেৰি যেটো একাউণ্ট সেই একাউণ্টৰ জৰিয়তে যেটো মুদ্ৰা জিঅ' কাৰেঞ্চি তাত বিনামূলীয়াকৈ যিসকল ব্যৱহাৰকাৰীয়ে তাত যদি যেনে ধৰণৰ আপোনালোকে ক্ৰম ব্ৰাউজাৰত যেনেদৰে ব্ৰাউজ কৰে ঠিক তেনেদৰে তাতে যদি যিকোনো আপোনালোকে সময় অতিবাহিত কৰে তেতিয়াহ'লে জিঅ' কাৰেঞ্চি কয়েন লাভ কৰিব আৰু এই প্ৰক্ৰিয়া কিমান দূৰলৈকে হ'ব নাজানো কিন্তু তেওঁলোকে জিঅ' স্পেৰি যেটো এপছ তাৰ ইয়াত যিমানে আপুনি ব্যৱহাৰ কৰিব তেতিয়ালৈকে ইয়াৰ পোৱাৰ যেটো সম্ভাৱনা আপোনাৰ বাঢ়িব লাগিব ক্ৰিপ্ট'কাৰেঞ্চি আচলতে হয় কি আৰু এই ক্ৰিপ্ট'কাৰেঞ্চি হৈছে এটা ভাৰ্চুৱেল বা ডিজিটেল মুদ্ৰা যেটো এটা কোডৰ জৰিয়তে তাত কোটি কোটি টকা লেনদেন কৰিব পাৰি আৰু যেহেতু আমাৰ ফোন পে বা গুগল পে আদিত আমি কম ধৰণে ইয়াত লেনদেন কৰিব পাৰোঁ কিন্তু ক্ৰিপ্ট'কাৰেঞ্চিৰ জৰিয়তে আপুনি কৰোৰ টকা বিদেশত আপুনি পঠাব পাৰিব বা আপুনি নিজৰ একাউণ্টত ল'ব পাৰিব তেনে ধৰণৰ হৈছে এই প্ৰক্ৰিয়াটোক ক্ৰিপ্ট'কাৰেঞ্চি বুলি কোৱা হয় আৰু ইয়াত কোনো ধৰণৰ চৰকাৰৰ ইয়াত কণ্ট্ৰল নাথাকে আৰু ইয়াক কণ্ট্ৰল কৰে বিটকয়েন ইথেৰিয়াম ৰিপল আদিৰ নিচিনা মুদ্ৰাসমূহে তো এয়াই হৈছে ক্ৰিপ্ট'কাৰেঞ্চি যদিহে জিঅ' কাৰেঞ্চিয়ে ভাৰতবৰ্ষৰ পৰা স্বীকৃতি লাভ কৰিব পাৰে তেতিয়াহ'লে মুকেশ আম্বানীয়ে বিশ্বৰ ভিতৰত নম্বৰ 1 ধনীৰ ভিতৰত পৰিব যদিও বৰ্তমান বিশ্বৰ নম্বৰ 1ৰ শাৰীত আছে তেতিয়াহ'লে তেওঁ বিল গেটছক শ্বেয়াৰ পেলাব বেছি দিন নালাগিব আৰু জিঅ'ৰ যিসমূহ প্ৰতিষ্ঠান আছে জিঅ' মাৰ্ট জিঅ' ফাইবাৰ এক অন্য এটা মাত্ৰা লাভ কৰিব আৰু ভাৰতবৰ্ষত থকা গুগল পে ফোন পে এপছসমূহক শ্বেয়াৰ পেলাই বিশ্বত এটা নতুন যুগৰ সূচনা কৰিব এই জিঅ' কাৰেঞ্চিয়ে যদিহে ভাৰতবৰ্ষৰ পৰা তেওঁলোকৰ এই কাৰেঞ্চিয়ে স্বীকৃতি লাভ কৰে আৰু এই ক্ৰিপ্ট'কাৰেঞ্চি হৈছে বৰ্তমান এক সুৰক্ষিত যে লেনদেনৰ প্ৰক্ৰিয়া বুলি ইতিমধ্যে বিশ্বৰ বজাৰ প্ৰতিষ্ঠিত লাভ কৰিছে এতিয়ালৈকে ভাৰতবৰ্ষত ক্ৰিপ্ট'কাৰেঞ্চিয়ে স্বীকৃতি লাভ কৰা নাই তথাপিও জিঅ'ৰ ফালৰ পৰা জিঅ' কয়েন পাবলৈ ইয়াক বিনামূলীয়াভাৱে দেশবাসীক পাবলৈ তেওঁলোকে এটা এপছ লঞ্চ কৰিছে আৰু সেই এপছটো হৈছে জিঅ' স্পেৰি যেটো এপছ এইটো আপুনি প্লে ষ্টৰতো পাব আৰু এই এপছটোত তেওঁলোকে বিনামূলীয়াকৈ জিঅ' কাৰেঞ্চি দিয়াৰ ব্যৱস্থা কৰিছে এই এপছটো যিমানে আপুনি ব্যৱহাৰ কৰিব সিমানে আপুনি জিঅ' কাৰেঞ্চি লাভ কৰাৰ সুবিধা আগবাঢ়িব ইতিমধ্যে যদিও মই এই এপছটো ব্যৱহাৰ কৰিছোঁ কিন্তু এতিয়ালৈকে জিঅ' কয়েন পাবলৈ সক্ষম হোৱা নাই আৰু শীঘ্ৰে তেওঁলোকে ইয়াৰ নতুন যি ভাৰ্চন ইয়াত উপলব্ধ কৰাব বুলি জানিব পৰা গৈছে